নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া মই আছোঁ ডুমনি চুকীত। পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভণি অনুষ্ঠান এতিয়া আয়োজন কৰিছিলে আৰু সেই বিশেষ শুভাৰম্ভণি অনুষ্ঠানত আজি আৰু কিছু সময়ৰ পিছতে ৩০০ শতাধিক নাচনীৰ দ্বাৰা এক সুন্দৰ বিহু নাচৰ প্ৰদৰ্শন কৰা হ'ব। গতিকে সমূহ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিম মই, গতিকে শেষলৈকে চাবলৈ নাপাহৰিব। এক সুন্দৰ পৰিৱেশ বিৰাজমান হৈছে। ফিল্ডত, ডুমনি চুকী ফিল্ডত আমাক যথেষ্টখিনি সুবিধাৰ প্ৰয়োজন আৰু এই বৃহত্তৰ ডুমনি চুকী অঞ্চলৰ আই মাতৃসকলৰ Hello, 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 hello. Hello, 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 hello. Hello, 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 hello. Hello, hello, hello. পশ্চিম দৰং উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক ইছাহক ৰহমানে ইয়াৰ লগে লগে তেখেতক এটি ফুলাম জাপিৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব পশ্চিম দৰং উন্নয়ন পৰিষদৰ কাৰ্যকৰী সভাপতি মহিদুল ইছলামে। ইয়াৰ লগে লগে তেখেতক পশ্চিম দৰং উন্নয়ন পৰিষদৰ উদ্যোগত দিবানৈশ এই ফুটবল খেলৰ প্ৰতিযোগিতাখন দ্বিতীয়বাৰৰ বাবে আহিছোঁ মই ইয়ালৈ। 2022 চনত আহিছিলোঁ, সেইবাৰো খুব মানুহ হৈছিল, খুব বেছি ভাল লাগিছিলে আৰু সেইবাৰ খেল চাই গৈছিলোঁ। দুগৰাকী কণ্ঠশিল্পী আহিছিলে আৰু দ্বিতীয়বাৰৰ বাবে আহিছোঁ আজি। এইবাৰ ষষ্ঠবাৰৰ বাবে ইয়াত আয়োজন হৈছে। সোমাই পেলাই ভাল লাগিছে যে ইমান মানুহ আৰু ঠাণ্ডা বতৰ, আমি অকণমান চুৱেটাৰ পিন্ধি, নিহালিখন লৈ, টুপি এটা পিন্ধি ফুটবল চোৱাৰ মজাই বেলেগ। আৰু যিসকলে খেলিব তেওঁলোকৰ গাৰ ঘাম ওলাব আৰু আমি চাই উপভোগ কৰিম, কিমান যে মজা লাগিব, নহয় জানো? গতিকে সকলো খেলুৱৈ প্ৰেমীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৩০০ গৰাকী নাচনীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এটা চিঞৰ হ'ব লাগে এইফালে, বাওঁফালে এই চিঞৰ, এইফালে ৰাইট চাইডে এটা চিঞৰ দি দিয়া নাচনীখিনি, আৰু মাজৰখিনি বঢ়িয়া, ভাল লাগিছে। আৰু ঢুলীয়াসকল আছে, ঢোলত চাপৰ পৰাৰ লগে লগে ইয়াৰ যিটো গুমগুমনি উঠিব এতিয়া, সেইটোৱে আৰম্ভণি বুলি মই ভাবিছোঁ। আৰু ৰাইজৰ লগত থাকিব চিঞৰ, ইফালে ভৰিৰ যাদু, গ'লকিপাৰৰ ড্ৰাইভ থাকিব, হয়তো বল ধৰিবলৈ চেষ্টা কৰিব। খেল হয়তো 20-25 মিনিট মানৰে হ'ব, কাৰণ বহুত কেইটা টীম আহিব ইয়ালৈ। গতিকে এটা মজাৰ পৰিৱেশ। গতিকে সকলো ক্ৰীড়া প্ৰেমীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উপভোগ কৰক আৰু জীৱনটো উদযাপন কৰক এনেধৰণে। আৰু বিশেষকৈ পশ্চিম দৰং উন্নয়ন পৰিষদৰ আটাইকেইগৰাকী কৰ্মীলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক যে দুবাৰকৈ আপোনালোকে বিচাৰিলে তাৰ বাবে ধন্যবাদ। ৰাজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনিয়ে কৈছোঁ, বেছি পলম নকৰোঁ। সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালকৈ খেলিব, যাতে দুখ কোনেও নাপায়, ভৰি হাত যাতে কাৰো নাভাঙে, তেজ যাতে নোলায়। গতিকে হাঁহি ফূৰ্তিৰ মাজেৰে কোনো ধৰণৰ কাজিয়া নোহোৱাকৈ যাতে খেলখন সকলোৱে খেলে আৰু আমি সকলোৱে যাতে উপভোগ কৰোঁ, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। প্রকৃতির বুকু
বিহু বিহু লাগিছে